সেপ্টেম্বৰ মাহত শক্তি বিভাগৰ এপ্ৰিল ফুল মিটাৰ আহিল কিন্তু সংযোগ নহল বিদ্যুৎ বিল আহিল আকৌ ৩০৪১ টকা শক্তি বিভাগৰ এপ্ৰিল ফুলত গ্ৰাহকে দেখিছে আকৌ সৰিয়হ ফুল হাইলাকান্দি জিলাত এবাৰ বিদ্যুৎ বিভাগৰ তুগলকি কাণ্ড দীনদয়ালৰ মিটাৰক লৈ বিপদত পৰিছে হাইলাকান্দি এজন ঠেলা চালক কাৰণ ঘৰত বিদ্যুৎ সংযোগ নোহোৱাকৈ ঠেলা চালকগৰাকীৰ নামত আহিল ২৮৪৬ টকাৰ ইলেক্ট্ৰিক বিল আগতে এইটো এপ্লাই কৰিছিল এতিয়া তাৰ আগত মিটাৰটো আছে আগতে বুজি পোৱা নাই এইটো কেনেকা বিলটো আহিছে বিলটো তিনখন বিলটো আহিছে তিনখনে বিল টোটাল বিলটো আহিছে ৩৪৪১ টকা মই এতিয়া কম এতিয়া সেপ্টেম্বৰ মাহতো সেপ্টেম্বৰ ফুলটো আহিছে হাইলাকান্দিৰ জামিৰা গাঁৱত সংঘটিত হৈছে আজব ঘটনা আৰজান আলী নামৰ এই ব্যক্তিজনে বিনামূলীয়া বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰি এবছৰ পূৰ্বে লাভ কৰিছিল এটা বৈদ্যুতিক মিটাৰ কিন্তু এতিয়ালৈকে সংযোগ হোৱা নাই বিদ্যুতৰ তৎসত্ত্বেও বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে এখন ৩০০০ টকাৰ ইলেক্ট্ৰিক বিল সেই বিদ্যুৎ বিভাগৰ এই এপ্ৰিল ফুলত চকুৰে সৰিয়হ ফুল দেখিছে এইজন দৰিদ্ৰ ঠেলা চালকে ৩০০০ কত টাকা কয়টা বিল আহিছে আপনার দিন তিনটা আহিছে লালাত গেছিলাম যাবার বাদে এসটিও স্যারে কইছেন যে তুমি বিল ওটা দিলাও আমি মানুষ পাঠাইমু তোমার বাড়িতে কারেন্ট আছে নি না নি ইনকোয়ারি করি আইব আর তোমার একটা ব্যবস্থা দিয়ে আইব হাইলাকান্দিৰ পৰা নীলোৎপল দেৱ